লিভ ইন ৰিলেশ্যনশ্বিপত আপোনাৰ ছোৱালীয়ে ব্ৰেকআপ দিলে একো দিব নালাগে, ল'ৰাই ব্ৰেকআপ দিলে আপোনাৰ ক্ষতিপূৰণ দিব লাগে। সেই টপিকটোত আমাৰ যুদ্ধটো হৈছে। এটা কথা কোৱা হৈছে যে মেৰেজ এক্টত আচলতে মহিলাৰ ক্ষেত্ৰত তেওঁলোকে মানে কি আপোনাৰ এক্টখনতো মহিলাৰ সমৰ্থনত বেছিকৈ আছে বুলি যে কৈছে সেই কথাটো। এতিয়া আমাৰ সংবিধানৰ আপোনাৰ যিটো আৰ্টিকল 14ত আমাৰ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল আছে। তাত আৰ্টিকল 15, 14 আৰু 15ত এফাৰ্মেটিভ একচনৰ কথাও কৈছে। ইয়াত আপোনাৰ মহিলাক বেছিকৈ অধিকাৰ দিব লাগে বুলি ক'ত কৈছে? নহয়, তাত মহিলাক অধিকাৰ দিব লাগিব কোৱা নাই। আপুনি এফাৰ্মেটিভ একচন কি হয় বুজি পায়? তাত কৈছে যদি জাষ্টিচিয়েবল হয় তেনেহলে চৰকাৰে সেইসমূহ সিদ্ধান্ত ল'ব, সেইসমূহ দুৰ্বল শ্ৰেণীৰ কাৰণে যেনেকৈ SC STৰ কাৰণে যদি এফাৰ্মেটিভ একচন লয় তেনেহলে তাত ইনজাষ্টিচিয়েবল বুলি ক'ব নোৱাৰে আপুনি। আমি সেই কথাটো বিৰোধিতা কৰা নাই। আমি কৈছো যে আইন সকলোৰে কাৰণে সমান হ'ব লাগিব। মহিলাসকলৰ কাৰণে সমনাগৰিক সংহিতা আপুনি ইউচিচিৰ কথাটো পাতক। আপুনি সমনাগৰিক কোৱা নাই যে আমাৰ সংবিধানত যিখিনি কথা আছে, সংবিধানে কি কৈছে আমি বুজাকে থকা নাই। আমি কৈছো যে সমনাগৰিক সংহিতা সম মানে পুৰুষক বেছি বা মহিলাক বেছি বুজাই নেকি? আপুনি বুজিয়ে পোৱা নাই যে আমাৰ বুজাই দিয়ক এইটো কথা। আপুনি শুনিবলৈ তৈয়াৰ নহয়। আপুনি শুনি লওক যে এফাৰ্মেটিভ একচন মানে কি হয়। ডেফিনিশ্যনটো দিয়ক। এফাৰ্মেটিভ একচন মানে কি হয় সেইটো বুজি লওক। সমনাগৰিক সংহিতা মানে কি? এফাৰ্মেটিভ একচন মানে কি হয়? সমনাগৰিক সংহিতা মানে কি? ইউনিফৰ্ম সিভিল কোড মানে কি? সেই কথাটো আপুনি প্ৰথমতে বুজাই দিয়ক আমাক। এইটো বুজাবলৈ চেষ্টা কৰিছো না। এইটো যদি কাণ বন্ধ কৰি থাকে কাণ বন্ধ কৰে। আপুনি কৈছে যে মেৰেজ এক্টত আপোনাৰ মহিলাৰ পক্ষত আছে বুলি কৈছে। তাৰপৰা ইউনিফৰ্ম সিভিল কোডত এতিয়া আমি কৈছো যে ইয়াত সমান অধিকাৰ কিয় দিয়া নাই সেই কথাটো কৈছো আমি। নিশ্চয় এই প্ৰশ্নৰ উত্তৰ নাই পুৰা আকাশ পুনৰ এই উত্তৰটো বিচাৰিছে সম। প্ৰাঞ্জল দা, ইউচিচিৰ যিটো ধাৰণা সেইটো আচলতে কনষ্টিটিউচনেল ডিবেটছ সেই সময়তে সংবিধান প্ৰণয়নৰ সময়তে আহিছিলে আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ আপোনাৰ আমাৰ আৰ্টিকুলৰ 44ত এইটো আছেই আচলতে ইউনিফৰ্ম চিভিল কোড আচলতে আনিব পাৰিব সেই কথা আছে। কিন্তু ইয়াত কথা এটা হৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিটো আনিলে সেইটোত আমাৰ বিৰোধিতা আছে। মানে কিয় বিৰোধিতা আছে সেই কথাটো মই ক'ম যে মোৰ এইটো পাৰ্চনেল বিৰোধিতা নহয় যে এই লিভ ইন ৰিলেশ্যনশ্বিপ সন্দৰ্ভত এতিয়া মানে ধাৰাবাহিকভাৱে সুপ্ৰিম কোৰ্টত বহুতে গৈও আছে যে আগতেও কোৱা হৈছিলে যে লিভ ইন ৰিলেশ্যনশ্বিপটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কি কয় সেই কথা বতৰাবিলাক আমি চাইছোঁ আৰু সংবিধানে আমাৰ অধিকাৰ আমাক যি অধিকাৰ প্ৰদান কৰিছে তাত আঘাত সানিছে নেকি সেই কথাও আমি চাব লাগিব। আপুনি যদি চায় যে আমাক সংবিধানে দিছে আপোনাৰ আৰ্টিকল 21 অনুসৰি আপোনাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। আমাৰ সকলোৰে আচলতে জীয়াই থকাৰ অধিকাৰ আছে, সমান্তৰালভাৱে আমাৰ ব্যক্তি স্বাধীনতা আছে, ব্যক্তি স্বতন্ত্ৰতা আছে। সেইটো আমাক সংবিধানে প্ৰদান কৰিছে। সেইটো কোনো কাৰণতে কোনোবা চৰকাৰে মন গ'লে সেইটো আমাৰ পৰা হৰণ কৰিব নোৱাৰে। এতিয়া আপোনালোকে এটা কথা চাব যে লিভ ইন ৰিলেশ্যনশ্বিপ কোনে কৰে। লিভ ইন ৰিলেশ্যনশ্বিপ ইয়াত কোৱা হৈছে যে আগতে 21 বছৰ ল'ৰাৰ ক্ষেত্ৰত আৰু আপোনাৰ 18 বছৰ ছোৱালীৰ ক্ষেত্ৰত আছিলে। এতিয়া ইউচিচিৰ জৰিয়তে ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত আপোনাৰ 21 কৰিছে। সেইটো মই বিৰোধিতা কৰা নাই, সেইটো ঠিকেই আছে। কিন্তু আপোনাৰ এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এতিয়া আপোনাৰ চৰকাৰৰ ফালৰ পৰা যে গোটেই ব্যৱস্থাপনাটো আপোনাৰ মনিটৰিং কৰি থকাৰ কথাটো কৈছে। সাব ৰেজিষ্ট্ৰাৰৰ ওচৰত আপোনাৰ পঞ্জীয়ন কৰিব লাগিব আৰু সাব ৰেজিষ্ট্ৰাৰে সেইটো থানালৈ পঠিয়াই দিব, গোটেই মনিটৰিং কৰি থাকিব আপোনাৰ চৰকাৰে। মানে ব্যক্তিগত সম্পৰ্কৰ কথাটো চৰকাৰে কেতিয়াও আচলতে সোমাব নালাগে বুলি আমি ভাবোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰেজিষ্ট্ৰেশ্যন কৰা মানে এটা ফিজ তাত লোৱা হ'ব। এতিয়ালৈকে অৱশ্যে ফিজ কিমান হ'ব সেই সন্দৰ্ভত আপোনাৰ ইউচিচি যিখন আমাৰ বিল আহিছে তাত উল্লেখ কৰা নাই। পাছত ৰুলছবিলাক আহিব, তাত আপোনাৰ কিমান টকা কি দিব লাগে সেই কথা বতৰাবিলাক আহিব। আৰু আপোনালোকে যদি চায় এটা বস্তু যে এই যে আপোনাৰ এমাহৰ ভিতৰত ৰিলেশ্যনত থকা ল'ৰা ছোৱালী হালে জনাব লাগিব বুলি যে কৈছে আপোনাৰ পঞ্জীয়কক, আৰু যদি নজনায় তেনেহ'লে 3 মাহৰ কাৰণে জেল হ'ব বুলি কৈছে। এইটো ক্ৰিমিনেল অফেন্স বুলি ধৰা হ'ব বুলি কৈছে। কিন্তু সুপ্ৰিম কোৰ্টে কি কৈছে সেই কথাটো, সুপ্ৰিম কোৰ্টৰ এই ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত শেহতীয়া জাজমেণ্ট এটা আছে। দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হেজ কনষ্টেণ্টলি ৰুলড ডেট live in relationship between consenting adults are entirely legal and do not constitute a criminal offense সেই কথাটো সুপ্ৰিম কোৰ্টে কৈছে। আৰু আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যনৰ কথাটো যেতিয়া আহিছিলে তেতিয়া যিগৰাকী আচলতে ইয়াৰ পিএল দাখিল কৰিছিলে তেখেতক কৈছে যে এইটো আপোনালোকৰ মাথাত আচলতে কেনেকৈ খেলাইছে হেয়াৰ ব্ৰেইন আইডিয়া বুলি কৈছে। মানে
হেয়াৰ ব্ৰেইন আইডিয়া মানে ক'ৰ পৰা মানে ফটোৱা আইডিয়া এটা লৈ আহিছে বুলি কৈছে মানে বৰ্তমান ইমান পৰ্যায়ত আমাৰ হেৰি হৈছে আপোনাৰ আধুনিকতাৰ এটা হেৰি চলিছে এই সময়ছোৱাত এইটো মানে লিভ ইন ৰিলেশ্যনশ্বিপটোক এনেকৈ আচলতে চৰকাৰে নিৰীক্ষণৰ ৰখা কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় আৰু আপোনালোকে যদি চাই লিভ ইন ৰিলেশ্যনশ্বিপত যে ইমান ক্ৰিমিনেল কেছ হৈছে তেনেকুৱা কাহিনী নাই কিন্তু মই আজি চাৰ্চ কৰি আছিলোঁ ইণ্টাৰনেটত যে লিভ ইন ৰিলেশ্যনশ্বিপত কেইটামান কেছ আছে সেই কেছবিলাকৰ কথা আপোনালোকে জানেই কেইটামান কেছৰ কথা কোৱা হৈছে যে চাহবানু সেই তেখেতৰ কেছটোৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কেইবাটাও তেনেকুৱা গোচৰ আছে কিন্তু আপোনাৰ ধাৰাবাহিকভাৱে আমি লক্ষ্য কৰি আহিছোঁ লিভ ইন ৰিলেশ্যনত থকা যিসকল আচলতে প্ৰেমিক প্ৰেমিকা তেওঁলোকে যে আপোনাৰ ক্ৰিমিনেল মানে কাম কাজত লিপ্ত হৈছে তেনেকুৱা নহয় বা প্ৰেমিকে প্ৰেমিকাক হত্যা কৰিছে তেনেকুৱা দুই এটা ঘটনা হ'ব পাৰে তাতকৈ বহু বেছি ৰেপৰ ঘটনা হয় তাতকৈ বেছি ৰেপৰ ঘটনা আমি দেখিছোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু এটা মই ক'ব লাগিব আপোনালোকক এইটো UCC যিটো লিভ ইন ৰিলেশ্যনশ্বিপ আচলতে ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ কথাটো আহিছে ইয়াত লিভ ইনত থকা যুৱকে যদি সন্মতি নিদিয়েও তেতিয়া আপোনাৰ যুৱতীগৰাকী এৰি দিলে আপোনাৰ গোটেই ভৰণ পোষণৰ দায়িত্ব আচলতে ছোৱালীজনীক দিব লাগিব ল'ৰাৰ ক্ষেত্ৰত হৈছে কিন্তু ছোৱালীজনীয়ে যেতিয়া এৰি দিব ল'ৰাজনক তেতিয়া কিন্তু ল'ৰাজনে আপোনাৰ ক্ষতিপূৰণ নাপায় সেই কথাটো ইয়াত ওৱান সাইডেড হৈছে সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে যে ক্ৰিমিনেল কেছ হ'ব নোৱাৰে বুলি কৈছে ছোৱালীজনীয়ে যদি অভিযোগো দিয়ে তেনেহ'লে এইটো এৰি দিলে ভৰণ পোষণৰ কথাটো প্ৰশ্নটো কেনেকৈ আহিলে এইটো কাৰণ আদালতে এই ক্ষেত্ৰত কোৱাও নাই বিশেষ নাই কোৱা সেই কথাটোৱে কৈছোঁ মই মানে মই UCCৰ কথাটো কৈছোঁ UCCত কৈছে যে যুৱকজনৰ ক্ষেত্ৰত যুৱকজনে যদি এৰিব খোজে তেতিয়াহ'লে ছোৱালীজনীক ভৰণ পোষণ দিব লাগিব ছোৱালীজনীয়ে যদি এৰিব খোজে ল'ৰাটোক তেতিয়াহ'লে ছোৱালীজনীয়ে ভৰণ পোষণ দিব নালাগে সেই কথাটো UCCত কৈছে কিন্তু আপোনাৰ এই সুপ্ৰিম কোৰ্টেটো আপোনাৰ এই লিভ ইন ৰিলেশ্যনশ্বিপৰ পক্ষত আছে আৰু সুপ্ৰিম কোৰ্টে কেতিয়াও লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি কোনো এটা জাজমেণ্টত কোৱা নাই মই মানে আগৰ জাজমেণ্টবিলাক পঢ়িছোঁ ৰিচেণ্ট যিটো জাজমেণ্ট DY চন্দ্ৰচূড়েটো আপোনাৰ এটা ফাল্টু কেছ কিয় আদালতলৈ লৈ আহিব লাগে আৰু যিগৰাকীয়ে তাত আপোনাৰ গোচৰ তৰিছিলে তেওঁক আপোনাৰ ফাইন লগাই দিছে আৰু এনেকুৱা কাম ভৱিষ্যতে নকৰিবৰ কাৰণে সকীয়াই দিছে এনেকুৱা কেছবিলাক আমি দেখিছোঁ আৰু মূল কথাটো মই কৈছোঁ যে সংবিধানৰ বিৰোধী হৈছে এইটো আচলতে আমাৰ ব্যক্তি স্বাধীনতা আৰু আমাৰ জীয়াই থকাৰ অধিকাৰ আপুনি মই আচলতে আমাৰ ব্যক্তি স্বতন্ত্ৰতাটো আমাৰ থাকিব চিক্ৰেট বস্তু এটা ব্যক্তিগত এটা নিজৰটোতো থাকিব লাগিব ন এতিয়া আপোনাৰ আমাৰ ব্যক্তিগত সম্পৰ্কত কিয় চৰকাৰ সোমাব লাগে সেই কথাটো আমি বুজি পোৱা এতিয়া মোক কোনোবাই ভাবিব পাৰে যে মই ফিমেলৰ এগেইনষ্টত কৈ আছোঁ নেকি নাৰীৰ অধিকাৰটো মই সদায় সন্মান কৰোঁ আৰু সমতাৰ অধিকাৰৰ কথাটো ক'বলৈ যাওঁতে সেইটো অলপমান ডিবেটছ হ'ল মানে যুক্তি তৰ্কটো এনে অহা নাই যে UCCৰ লিভ ইন ৰিলেশ্যনশ্বিপত আপোনাৰ ছোৱালীয়ে ব্ৰেকআপ দিলে একো দিব নালাগে ল'ৰাই ব্ৰেকআপ দিলে আপোনাৰ ক্ষতিপূৰণ দিব লাগে সেই টপিকটোত আমাৰ যুদ্ধটো হৈছে মানে সেই কথাটো মই কৈছিলোঁ যে ইকুৱেলিটি বিফৰ ল সংবিধানৰ এটা চেপ্টাৰ আপোনালোকে জানে সেই কথাটোত আমাৰ ডিবেটছটো হৈছিলে আৰ্টিকল 14 ইকুৱেলিটি বিফৰ ল ইয়াত কি কৈছে মোৰ এইখন বেলেগ কিতাপ নহয় কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই হয় বেলেগ কিতাপ নাই ইয়াত মই সেইখিনি এনে পঢ়িছোঁ আকৌ লৈ আহিছোঁ কাৰণ ইয়াত কৈছে যে equality before law, the state shall not deny to any person equality before the law or the equal protection of the laws within the territory of India. Comments bilak ase yat apunar male female or karone apunar yate odhikar yate apuni clause pohi diok moi pohi jam efal pa apuni shuni jabo gute talk show to khek hoi jabo yat comments bilak ase apuni describe nijor dhorone korile no hobo describe to apuni eta shobd সংবিধানে comments dise constitution e moli constitution eta shobd apuni nijor dhorone বিশ্লেষণ korile no hobo constitution Article 14 subclause 4 পঢ়ক Article 14 পঢ়ি আছো subclause 4 পঢ়ক কি আছে ইয়াত subclause 4 পঢ়ক Article 14 would apply only when individual discrimination is meted out to equals and similarly circumstances without any rational basis or relationship in that behalf হেতু আছে Article 14 Article 15 তাত কিয় এটো কথা লিখা হৈছে affirmative action কথা নহয় affirmative action কথা আপুনি ভালকৈ বুজি পাব লাগিব আপোনাৰ কোড আছে আপুনি কোনটো কৈ আছে ইয়াত কিন্তু সংবিধান নাই আপুনি ইয়াত পঢ়ি দিয়ক এটো আপুনি ল পঢ়িব লাগিব ভালকৈ কনষ্টিটিউচন পঢ়িব লাগিব ভালকৈ তেতিয়াহে নিজৰ ধৰণে কৈ আছে কথা মই নিজৰ ধৰণে কোন সংবিধান বদলি কৰিব নোৱাৰো আৰ্টিকল 368 অনুসৰিহে লস বিলাকৰ সংবিধান বদলি হ'ব ইণ্ডিয়ান কনষ্টিটিউচন আৰু ফান্ডামেন্টাল ৰাইট বদলি কৰিবলৈ হলে 2
যিমান আইন আছে এই আইনবিলাক থাকে আইনত যদি আপোনাৰ তেনেকে তেওঁ কোৱা ধৰণে কৈছে কিন্তু সংবিধানটোক আপুনি ইয়াত আপুনি বেলেগকে বিশ্লেষণ কৰিলে নহব এই কথাটো কৈছো আমি কথা পাতি আছো আপোনাৰ কি প্ৰবলেম আছে যে সমান অধিকাৰ সমসংহিতা যিটো আনিছে এতিয়া নাগৰিক সমসংহিতা মানে মহিলাক বেছিকে লাগে কিয় সমান হলে কিবা প্ৰবলেম আছে নেকি আমি এই কথাটো কৈছো মহিলাক বেছি সমান অধিকাৰ হলে কিয় প্ৰবলেম আছে সমান অধিকাৰ হলে বেয়া পায় নেকি মই এটা কথা বিচাৰিম মানে সমান অধিকাৰ থাকিলে বেয়া পায় নেকি সমান অধিকাৰ মই সম্পূৰ্ণৰূপে এনেকে নকওঁ কিন্তু তথাপিও মই ভাবো যে এইটো আমাৰ এনে ধৰণৰ পঞ্জীয়ন কৰাটো বা ইয়াৰ কাৰণে কিছু ৰেজিষ্ট্ৰেচন কৰাটো এইটো বিধিগত হৈছে আকাশ মানে লিভ ইন ৰিলেশনশ্বিপ এতিয়া যিটো ডিচিছন লৈছে চৰকাৰে আপোনালোকে নিশ্চয় দেখিছে যে এটা শব্দ সুপ্ৰিম কোৰ্টত এই যি কেইগৰাকীয়ে এতিয়া আপোনাৰ লিভ ইন ৰিলেশনশ্বিপটো ৰেজিষ্ট্ৰেচন কৰিব লাগে বুলি কৈছিলে তেওঁলোকক মূৰ্খ বুলি কৈছে